হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আজি ৰাতিপুৱা ঘৰৰ কাষৰে মাছলা গৈ আছিল মাছ বুলি আৰু আগুৱাই গ'লোঁ। সৰু মাছ বুলি ক'লে চাই ল'লোঁ আৰু দেখিলোঁ এয়া চান্দা মাছ। আপোনালোকে কি মাছ বুলি কয় জনাবচোন। আৰু মাছখিনি পচন্দ হ'ল, অলপমান লৈ ল'লোঁ আৰু এতিয়া লৈ লৈছোঁ নহৰু, পিঁয়াজ, কালি জিৰা, নৰসিংহৰ পাত আৰু কেঁচা জলকীয়া। আৰু এতিয়া কেৰাহীটোত তেল দি দিম। কেৰাহীটোত তেল দি দিলোঁ। ইয়াতে অলপমান পিঁয়াজখিনি ভাজি ল'ম। ইয়াৰে ওপৰত দি দিলোঁ মই নহৰুখিনি আৰু এইখিনি অলপমান ভাজি লোৱাৰ পিছত ইয়াৰে ওপৰত দি দিলোঁ মই কেঁচা জলকীয়া। এইখিনি অলপমান ৰংচোৱাকৈ ভাজি লোৱাৰ পিছতে ইয়াতে দি দিলোঁ মই মাছখিনি আৰু মাছখিনি অলপমান ভালকৈ ভাজি ল'ম আৰু ইয়াতে নিমখখিনিও দি দিলোঁ। নিমখটো আপোনালোকে পিছতো এড কৰিব পাৰিব। আৰু ইয়াৰ ওপৰতে দি দিলোঁ মই নৰসিংহৰ পাত আৰু কালি জিৰাখিনি। এইখিনি অলপমান ভালকৈ ভাজি ল'ম। আৰু এই মাছৰ চাটনিটো খাবলৈ কিন্তু বহুত সোৱাদ লগা হয়, কিন্তু আচলতে কামটো কৰিবলৈ অকণমান টান হয়। তথাপি পচন্দৰ বস্তুবোৰ খাবলৈ সদায় মন যায়, নহয়নে? আৰু এতিয়া ভাজি ৰখা মাছখিনি মই অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু লগতে অকণমান পিঁয়াজো ভাজি লৈছোঁ। আৰু এই চাটনিটো মই এনেকৈ শিলপাতা এখনত বটি ল'ম। আৰু শিলপাতাত বটা চাটনি খাই বেছিহে ভাল লাগে, নহয়নে? অকণমান যদিও কষ্ট হয়। আৰু অকণমান মাছখিনি বটি লোৱাৰ পিছতে ইয়াতে পিঁয়াজখিনি দি মই ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এয়া খাবলৈ একদম উপযোগী হৈ গ'ল মোৰ মাছৰ চাটনিটো। আৰু এই মাছৰ চাটনিটো এনেকৈ বনাই খাই বহুত ভাল লাগে। আৰু যিসকল বন্ধু বান্ধৱীয়ে খাইছে তেওঁলোকে জানে, কাৰণ আমাৰ এইটো একদম ভাল এটা ৰেচিপি ক'বলৈ গ'লে। যিমানে মাংস, যিমানে ডাঙৰ মাছ নাখাওঁ নহয়নে, সৰু মাছৰ চাটনিটো খাই কিন্তু বহুত বেছি ভাল লাগে। আৰু এয়া আজিৰ মোৰ সৰু মাছৰ চাটনিটো আপোনালোকৰ মাজত খাবলৈ একদম উপযোগী হৈ উঠিলে। আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল। সকলোকে বাই বাই।